কি হৈছিলে ঘটনাটো কথা? আজি আমাৰ এই 3টা বজাত মিটিং আছিলে আমাৰ চাইডৰ কন্যাকা ভৱনত। এতিয়া আমি মিটিং কৰিব যাওঁতে দেখি পালোঁ এখন দৰ্জা ভঙা আছিলে। ভঙাৰ লগে লগে ভিতৰত সোমাই চালোঁ। সোমাই চাওঁতে 12খন ফেন নাছিলে আমাৰ। আৰু কন্যাকা ভৱনৰ ওচৰত লগা আমাৰ যোনটো আমাৰ টয়লেট শৌচাগাৰ আছে, শৌচাগাৰত যোনটো আমাৰ টেপ ষ্টিলৰ আৰু তামাৰ টেপখিনি নাইকিয়া হৈ আছিলে। এতিয়া আমি লগে লগে আমাৰ চাইডৰ আৰক্ষীক জনালোঁ। জনাৰ পিছত চাইডৰ আৰক্ষী তদন্ত কৰি চোৰকেইটা ধৰিছে আৰু যিকেইটা বস্তু চুৰ হৈছিলে চুৰখিনি উদ্ধাৰ তেওঁলোকে প্ৰশাসনে উদ্ধাৰ কৰি আনিছে। এতিয়া আৰু কিমান চুৰ হৈছিলে? 12খন ফেন আৰু শৌচাগাৰৰ টেপ আছিলে। আৰু এই ওচৰৰ যি নেভিল স্কুল আছিলে, নেভিল স্কুলৰ ফেন দুখনো চুৰ হৈছিল। এতিয়া তেওঁলোকে যে প্ৰশাসনে যেতিয়া চোৰক যেতিয়া ধৰিলে, যেতিয়া আমাৰ কন্যাকাৰ যোনটো 12খন ফেনৰ লগত আমাৰ নেভিলৰ 2খন ফেনৰ তাত উদ্ধাৰ কৰিছে। কিমান মান টকা হ'ব? 80,000 টকা মান হ'ব। কি নাম? মুক্তাৰ আলি। চুৰ ক'ৰ পৰা কৰিছিলে? NGO ৰুমৰ পৰা। আৰু কোৱা নাই ছাৰ, তাৰপৰাই লৈ গৈছিলোঁ। নেভিল স্কুলৰ পৰা যে চুৰ কৰিছিল স্কুলৰ, সেইকেইটা মই নিয়া নাই ছাৰ। কোনে নিছিল? সেইকেইটা গম নাপাওঁ ছাৰ। তই ক'ত বেচিছিলি? মই এইকেইটা নিয়ে যোনটো NGOৰ পৰা লৈ গৈছিলোঁ, এইটো আমাৰ ঘৰৰ ওচৰতে, যাতে মানুহকেইটাক ঘৰৰ ওচৰত দিছিলোঁ। কেইটা ফেন নিছিলি? নিছিলোঁ আপোনাৰ টোটেল 12টা। হা? 12টা। আৰু স্কুলৰ পৰা কেইটা নিছিলি? স্কুলৰ পৰা মই নিয়া নাই ছাৰ। কোনে নিছিল? সেইটো গম নাপাওঁ। চাহু ছাৰে ক'ৰ পৰা আনিছে ফেন দুটা, কাৰ ঘৰৰ পৰা আনিছে এইটো মই গম নাপাওঁ। কোন হয় চাহু ছাৰ? ছাৰে যোনটো ঘৰত ৰেড মাৰিব গৈছিলে, মালকেইটা আনিব গৈছিলে, সেই সিহঁতৰ ঘৰতে সেই দুটা পাইছে। কি নাম তোৰ? মোৰ নাম মুক্তাৰ আলি। তই কি কৰ? মই মাছ বিকো।